নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফেক ব্ৰেকিং নিউজ। আজি হৈছে 5 জুলাই। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। লাখ লাখ মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত 1250 টকা সোমাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল হিতাধিকাৰী চৰকাৰী কৰৰ বাবে আবেদন কৰিছে এক্টিভ কৰি ৰাখক একাউণ্ট। চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। আত্মীয়তা প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। আপুনি পুনৰ 10,000 টকাৰ চেক পালে নে? যদি 10,000 টকাৰ চেক পোৱা নাই এতিয়া এটা কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে কৰিব লাগিব ই কৈচি নকৰিলে ৰেচন কাৰ্ডত চেনি দালি চাউল লগতে নিমখ আপুনি নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 3 আগষ্ট সোমবাৰ। লাখ লাখ মহিলাই মনত ৰাখক এই 3 আগষ্টৰ তাৰিখটো, কিয়নো 3 আগষ্টৰ পৰাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনি ধনৰাশি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ টকা সোমাই দিব আপোনালোকৰ বেংক একাউণ্টত। 3 আগষ্টত 7টাকৈ আঁচনিৰ টকা সোমাব। কোন কোন আঁচনিৰ টকা সোমাই দিয়া হ'ব? 3,000 নে 1250 টকা? ইয়াক লৈ আগ্ৰহী হৈ আছে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীসকল। যদি আপোনাৰ বেংক একাউণ্ট আছে আৰু চৰকাৰী আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 3,000 টকা লাভ কৰিব নে 1250 টকা লাভ কৰিব? আচলতে অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে বৃদ্ধি হোৱা নাই। অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকাই সোমাব। শ্বহীদ কুশল কোঁৱৰ আঁচনিৰ টকা সোমাব। দিব্যাংগ আঁচনিৰ টকা সোমাব। দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকা সোমাই দিয়া হ'ব। বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাই দিয়া হ'ব। মুঠ এনেকুৱাকৈ 7টাকৈ আঁচনিৰ টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত 3 আগষ্টত। আৰু 3 আগষ্টত প্ৰতিটো পঞ্চায়তত এখনকৈ সৰু সভা অনুষ্ঠিত কৰা হ'ব। আৰু এই গাঁও পঞ্চায়তৰ সভাতে মহিলাসকলৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। 3 আগষ্ট সোমবাৰলৈকে সাজু হওক ৰাজ্যৰ প্ৰতিগৰাকী মহিলাসকল। মহিলা আৰু পুৰুষ সকলোৱে বেংক একাউণ্টত পোনে চৰকাৰী আঁচনিৰ টকা ৰিলিজ কৰি দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 100 ভিতৰতে নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী পকীঘৰ। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, চৰকাৰী ঘৰৰ তালিকাত নাম আছে, সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 100 ভিতৰতে আপুনি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব লাগিব। সকলোৱে বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। যিসকলে হিতাধিকাৰীৰ তালিকাত নাম থকা সত্ত্বেও চৰকাৰী ঘৰৰ টকা পোৱা নাই কমেণ্ট কৰিব। আৰু যিসকলে ভাবিছে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা হ'ব চৰকাৰী ঘৰ। যদি আপুনি এতিয়ালৈকে PMAY চৰকাৰী ঘৰৰ সুবিধা পোৱা নাই তেন্তে আপুনি কমেণ্ট কৰক। সেইসকল হিতাধিকাৰীক নতুনকৈ চৰকাৰী ঘৰৰ ফালৰ পৰা চৰকাৰে প্ৰদান কৰিব জিঅ' টেকিং চৰকাৰী ঘৰ। যিসকলে জিঅ' টেকিং কৰিছে আগষ্ট মাহতে চৰকাৰী ঘৰক লৈ ভাল খবৰ দিব চৰকাৰৰ ফালৰ পৰা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰি থৈ দিছে তেনে ক্ষেত্ৰত আগষ্ট মাহতে আপোনাৰ বাবে ভাল খবৰ আহি পৰে। যিসকল হিতাধিকাৰীয়ে PMAY তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ হৈ গৈছে। আৰু যিসকলে এতিয়ালৈকে টকা পোৱা নাই কমেণ্ট কৰিব। কেনেকৈ আবেদন কৰিব, কি কৰিব লাগিব নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ধুবুৰী, গোৱালপাৰা, কামৰূপ মেট্ৰ', দৰং, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, মাজুলী, ধেমাজিত জাৰি কৰা হৈছে এলাৰ্ট। মহানগৰীত অন্ধকাৰচ্ছন্ন পৰিৱেশৰ সৃষ্টি হৈছে। যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব পাৰে কাল ৰূপ। বৰ্তমান আপোনাৰ জিলাত বানৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব, কিয়নো বৰ্ণাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উজনিৰ বানপীড়িতলৈ 2 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। হয়, সদনত বৃহৎ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমল। 2টা দিন বাজেট অধিৱেশন বন্ধ ৰাখি বানপীড়িতৰ কাষত থিয় হ'ব লাগে বুলি বৃহৎ ঘোষণা কৰিছে বদৰুদ্দিন আজমলে। সকলো বিধায়ক মন্ত্ৰী পাৰাকান্তৰ কাষলৈ যাব লাগে। আজি 1 কোটি টকাৰ সাহায্য দিম, কাইলৈ 2 কোটি টকা সাহায্য হৈ যাব। হিন্দু ভাইসকলক সহায় কৰিবলৈ মোলৈ দোৱা কৰক। উজনিত 80% হিন্দু লোকে বানত আক্ৰান্ত বা ক্ষতিগ্ৰস্ত হৈছে।
মই হিন্দু ভাইৰ ঘৰত থাকি বান সাহায্য প্ৰদান কৰি উজনিৰ বানপীড়িতলৈ 2 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। 2:03 বজাত অধিৱেশন বন্ধ ৰাখি বানপীড়িতৰ কাষত থিয় হ'ব লাগে হয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হাতে হাতে প্লে কাৰ্ড লৈ বিধানসভাত কংগ্ৰেছ বিধায়কৰ প্ৰতিবাদ। পেপাৰ লিক ছাত্ৰ ছাত্ৰীক প্ৰসাৰ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী বিধানসভাৰ চৌহদত প্ৰতিবাদ কংগ্ৰেছৰ। ধৰ্মেন্দ্ৰ প্ৰধানক অতি শীঘ্ৰে অপহৰণ কৰাৰ দাবী ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ প্ৰত্যাহাৰ কৰাৰ দাবী মোদী চৰকাৰৰ অহংকাৰ হৈ পৰিছে এইবোৰৰ বাবে মোদী চৰকাৰৰ পতন হ'ব হুংকাৰ কংগ্ৰেছ বিধায়কৰ হয় কংগ্ৰেছ বিধায়কসকলে হুংকাৰ দিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক অমিত শ্বাহে কেৱল এয়াই নহয় শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিবলৈ দিয়া নহ'ব মোদী চৰকাৰক ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাবই লাগিব পুনৰ হুংকাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ছাত্ৰ ছাত্ৰীক কৰা অত্যাচাৰ সহ্য কৰা নহ'ব ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ উঠাই লওক ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰাটো সাধাৰণ ঘটনা নহয় মোদী চৰকাৰৰ বিৰুদ্ধে হাল্লাবল ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগ কৰক এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাহুল গান্ধীৰ গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক অমিত শ্বাহে হয় আচলতে যিকেইটা মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বানৰ মাজেৰে বন্যাৰ্থৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বন্যাৰ্থৰ অভাৱ অভিযোগ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে সকলো ধৰণে সহায় কৰা হ'ব বন্যাৰ্থক পুঁজিৰ কোনো অভাৱ হোৱা নাই বহু অঞ্চলত এতিয়াও বহু মানুহ পানীৰ মাজতে আছে কষ্টৰ কোনো সীমা নাই আমি সৰ্বশক্তিৰে উদ্ধাৰ অভিযানত নামিছোঁ বানৰ ফলত যথেষ্ট ক্ষতি হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ উত্তাল সংসদৰ মজিয়া ধৰ্মেন্দ্ৰ প্ৰধানক অপহৰণৰ দাবীৰে উত্তাল সংসদ কলা পোছাক পিন্ধি বিৰোধীৰ উত্তাল প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ ওপৰত কিয় জঁপিয়াই পৰিল আৰক্ষী এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে সদনৰ মজিয়াত যুৱ প্ৰজন্মক সমস্যাক লৈ কিয় মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে সদনত কিয় অপহৰণ কৰা হোৱা নাই ধৰ্মেন্দ্ৰ প্ৰধানক সংসদৰ মজিয়াত হ'ব লাগে আলোচনা বিৰোধীৰ প্ৰস্তাৱত অনুমতি প্ৰদান লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক লৈ উত্তাল সংসদৰ মজিয়া হয় বৰ্তমান সংসদত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পেট্ৰলৰ পাছত এইবাৰ ৰন্ধন গেছৰ বিকল্প হ'ব ইথানল পৰিকল্পনা সাজু মোদী চৰকাৰৰ LPGৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ হ'ব ইথানল দেশৰ কোটি কোটি জনতালৈ জৰুৰী খবৰ আহি পৰিছে ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা কেন্দ্ৰৰ নতুন নীতি জৈৱ ইন্ধনৰ উপযুক্ত ব্যৱহাৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত পৰিবহণ খণ্ডৰ উপৰিও চাহিদা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই নীতি প্ৰযোজ্য হ'লে পাকঘৰৰ পৰা ৰেষ্টুৰেণ্টলৈকে ব্যৱহাৰ হ'ব ইথানল ইতিমধ্যে দেশত ব্যৱহাৰ কৰা হৈছে 20% ইথানল মিশ্ৰিত পেট্ৰল ছেপ্টেম্বৰৰ ভিতৰত বিকল্প পৰিষ্কাৰ ৰন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা ইতিমধ্যে এপ্ৰিল মাহৰ পৰাই পৰীক্ষণ আৰম্ভ হৈছে বৈদেশিক মুদ্ৰা ৰাহি কৰাৰ স্বাৰ্থত নতুন ৰন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা ইথানল ব্যৱহাৰত ৰন্ধন ষ্টভ ব্যৱহাৰকাৰীক সাহায্য প্ৰদানৰ চিন্তা চৰ্চা কৰিছে দেশৰ কোটি কোটি জনতালৈ জৰুৰী খবৰ আচলতে চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 24 জুলাইত ভাৰতৰ মুছলমানৰ শক্তি দেখিব বিশ্বই জুম্মা নামাজ আদায় কৰি একত্ৰিত হ'ব লাখ লাখ মুছলমান দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি আৰু অত্যাচাৰ দিল্লীত একত্ৰিত হ'ব দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত একত্ৰিত হ'ব সকলো মুছলমান ধৰ্মগুৰু ওলেমা আৰু মৌলবী ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ
কৰিবলৈ নিদিয়াৰ হুংকাৰ মছজিদ মাদ্ৰাছাত চলা বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা আৰু ধৰ্মগুৰুসকল মুছলমানসকলক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী কেৱল মুছলমানকে টাৰ্গেট কৰি চৰকাৰে ল'ব নোৱাৰিব সিদ্ধান্ত ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰৰ সকিয়নি 24 জুলাইত দিল্লীত একত্ৰিত হ'ব মুছলমানৰ সৰ্ব বৈঠক আৰু বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব so thank you for watching full video